Hello, student. Good evening. Sorry that I could not upload video yesterday for some of my personal reason. মই যোৱাকালি ভিডিঅ' আপলোড কৰিব পৰা নাছিলোঁ। মই জানো পৰীক্ষা বহুত আগুৱাই আহিছে, তোমালোকৰ এটা বহুত প্ৰেছাৰত আছা তোমালোক পৰীক্ষাৰ কাৰণে। মই খুব চেষ্টা কৰিম পৰীক্ষাৰ আগত ইম্পৰ্টেঞ্চ সব মানে এটলিষ্ট পলিটিকেল সায়েন্স আৰু ইংলিছ যিমান পাৰোঁ দি দিম। এডুকেশ্যনো বিচাৰিছে কিছুমানে, যিমান পাৰোঁ মই দিয়াৰ চেষ্টা কৰিম। আজিৰ পৰা মানে ৰেগুলাৰ ভিডিঅ' দিম। চ' এইখিনি ইয়াতে এটা মই কথা ক'ব খুজিছোঁ যে মই ইমান এডিটিঙো নাজানো, একো নাজানো। মই জাষ্ট খালি ভিডিঅ' বনোৱা ষ্টাৰ্ট কৰিছোঁ চ' ডেট আই কেন হেল্প ইউ অল। চ' ভিডিঅ'বিলাক দেখাত ইমান ভাল নালাগিলেও হ'লেও একো কথা নাই। থাম্বনেইল এইবিলাক একো চেকো মই দিব নাজানো, মই দিয়া নাই। মাই ইণ্টেনশ্যন ইজ জাষ্ট টু হেল্প ইউ অল। চ' মই ভিডিঅ'টোৰ দেখাত যেনেকৈ নহওক, বাট মাই ভিডিঅ'জ আৰ হেভিং কোৱালিটিজ। মই যিমান পাৰোঁ ভালকৈ শিকাব চেষ্টা কৰি আছোঁ। চ' আশা কৰোঁ তোমালোকে চাবা, শিকিবা, তোমালোকৰ পৰীক্ষাৰ কাৰণে বহুত কি হ'ব, উপকাৰী হ'ব, হেল্পফুল হ'ব। চ' কথা বাদ দি আমি ষ্টাৰ্ট কৰোঁ। চোৱা, তো আজি মই ৱৰ্ল্ড পলিটিক্সৰ 5 নম্বৰ লেচনটো উঠাই লৈছোঁ, সমসাময়িক দক্ষিণ এছিয়া, কণ্টেম্পৰাৰী চাউথ এছিয়া। কণ্টেম্পৰাৰী মই এটা কথা আকৌ কৈ ল'ব বিচাৰিছোঁ, মই ডাঙৰ লেচনটোত শ্বৰ্টকাট ধুনীয়াকৈ বুজাই দিব চেষ্টা কৰিম, যাতে তোমালোকে মানে কম টাইমত বুজি পাই কিনে এটা অভাৰভিউ মানে এটা আয়ত্ত লৈ যাব পাৰা, এটলিষ্ট বনাই হ'লেও যাতে লিখি আহিব পাৰা বস্তুটো, মই সেইটো চেষ্টা কৰিম। চোৱা কি হৈছে কণ্টেম্পৰাৰী চাউথ এছিয়া। কণ্টেম্পৰাৰী চাউথ এছিয়া মানে হৈছে বৰ্তমান চাউথ এছিয়াত কি হৈ আছে, বৰ্তমান চাউথ এছিয়া কি। প্ৰথমে আমি জানিব লাগিব যে চাউথ এছিয়া কি, দক্ষিণ এছিয়া কি। দক্ষিণ এছিয়া হৈছে এছিয়া মহাদেশৰ দক্ষিণ ছাইডত থকা কাণ্ট্ৰিবিলাকক দক্ষিণ এছিয়ান কাণ্ট্ৰি বুলি কোৱা হয় বা দক্ষিণ এছিয়া বুলি কোৱা হয়। এতিয়া কথা হ'ল দক্ষিণ এছিয়াত কোনটো কোনটো কাণ্ট্ৰি আছে আমিতো জানিব লাগিব। প্ৰথম কুৱেশ্যন এইটো আহিব পাৰে যে দক্ষিণ এছিয়াৰ যিকোনো দুটা দেশৰ নাম লিখা। তো তোমালোকে কি লিখিবা, দক্ষিণ এছিয়াত কি কি দেশ আছে। চোৱা, ভেৰি ইম্পৰ্টেণ্ট, ইয়াত মই আণ্ডাৰলাইনো কৰিছোঁ। দক্ষিণ এছিয়াৰ দেশবোৰ হৈছে ক্ৰমে বাংলাদেশ, ভূটান, ভাৰত, মালদ্বীপ, নেপাল, পাকিস্তান, শ্ৰীলংকা। মানে ধৰা ইণ্ডিয়া আৰু ইণ্ডিয়াৰ ওচৰে পাজৰে থকা কাণ্ট্ৰিবিলাক। বাংলাদেশ ইণ্ডিয়াৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰে, ভূটান ইণ্ডিয়াৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰে, নেপাল ইণ্ডিয়াৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰে, পাকিস্তান ইণ্ডিয়াৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰে, আৰু শ্ৰীলংকাতো বৰ্ডাৰ শ্বেয়াৰ কৰে। জানা, খালি বৰ্ডাৰ শ্বেয়াৰ নকৰা যদি পাওঁ আমি ডাইৰেক্ট মালদ্বীপ। তো চাউথ এছিয়া বুলি ক'লে ইণ্ডিয়া আৰু ইণ্ডিয়াৰ চাৰিওফালৰ দেশবিলাকক বুজায়, মানে এছিয়াৰ চাউথ ছাইডত থকা দেশবিলাক, এছিয়াৰ দক্ষিণ ছাইডত থকা দেশবিলাক। তো তোমালোকে মনত ৰাখিবা, এইটো আৰু একো টান নহয়, মনত থাকি যাব যে চাউথ এছিয়ান দুটা দেশৰ নাম লিখা, দক্ষিণ এছিয়াৰ দুটা দেশৰ নাম লিখা। মই একদম গেৰাণ্টি দি কৈছোঁ, এইটো আৰু তোমালোকে নাপাহৰিবা। কি, বাংলাদেশ, ভূটান, নেপাল, শ্ৰীলংকা, মালদ্বীপ, মনত থাকি গ'ল না। ভাৰতো হয় চাউথ এছিয়াৰ এটা কাণ্ট্ৰি, নিজৰ কাণ্ট্ৰিটোৱেতো কোনে পাহৰিব, মনত থাকিব। তাৰপিছত চোৱা, ইয়াৰ পিছত আমি আৰু কি জানিব লাগিল। তো চাউথ এছিয়াৰ অকল এই কাণ্ট্ৰিকেইটাৰ নাম জানিলে নহ'ব, এই কাণ্ট্ৰিকেইটাত কি কি হৈ আছে, কেনেকুৱা হৈ আছে, কি পৰিস্থিতি, এই কাণ্ট্ৰিবিলাকৰ লগত ইণ্ডিয়াৰ কি কি ৰিলেশ্যন, এইবিলাক এই লেচনটোৰ ইম্পৰ্টেণ্ট বস্তু। চ' মই এটাৰ পিছত এটা চাই দিম, তাৰপিছত আমি লাষ্টত শ্বৰ্ট কুৱেশ্যনবিলাকো ডিছকাছ কৰিম। তোমালোকে কিতাপটো চবৰ লগত আছে, ইয়াৰ পৰা চাব পাৰা, ইয়াৰবিলাক কেতিয়া কি হৈছিল নহৈছিল, এটা দুটা অলপমান ইমান ইম্পৰ্টেণ্ট নহয়। নেক্সট টপিক আমি যিটো চাম, চোৱা, পাকিস্তানৰ ৰাজনীতিত সামৰিক শাসন আৰু গণতন্ত্ৰ। চোৱা, ইণ্ডিয়া আৰু পাকিস্তান কিন্তু ছেম মানে ইয়াৰত কি হৈছে, ইণ্ডিপেণ্ডেণ্ট হৈছে। ইণ্ডিয়াও 1947, পাকিস্তানো 1947। পাকিস্তান 14 আগষ্টত হৈছে আৰু ইণ্ডিয়া কেতিয়া হৈছে, 15 আগষ্টত হৈছে। তো একদিন আগা পিছা। কিন্তু আমি যদি কম্পেয়াৰ কৰোঁ, ভাৰতবৰ্ষত যেনেকৈ ডেম'ক্ৰেচি মানে গণতন্ত্ৰ আছে, পাকিস্তানত কিন্তু গণতন্ত্ৰ ইমান সুস্থিৰ নহয়। কিয় সুস্থিৰ নহয়, পাকিস্তানত বহুত টাইমত কি হৈছে, যুদ্ধ হৈছে, বহুত টাইমত সামৰিক শাসন হৈছে, তাৰ কাৰণে পাকিস্তানৰ গণতন্ত্ৰটো সুস্থিৰ নহয়। এতিয়া কি হৈছে, কেতিয়া কি হৈছে, এতিয়া আমি অলপ ইয়াত চাম, থুলমূল চাম হা। চোৱা, 1951 প্ৰথম পাকিস্তানত কি হৈছিল, 1956 চনত প্ৰধানমন্ত্ৰী চৌধুৰী মহম্মদ আলীৰ কাৰ্যকালত পাকিস্তানৰ প্ৰথম সংবিধান গ্ৰহণ কৰা হৈছিল 1956। যেনেকৈ আমি 1950 গ্ৰহণ কৰিছোঁ, পাকিস্তান কেতিয়া গ্ৰহণ কৰিছে, 1956 গ্ৰহণ কৰিছে কনষ্টিটিউশ্যন হা। তাৰপিছত চাওঁ, তাৰপিছত কি হৈছে, তাৰপিছৰ পৰাই চোৱা, 1958 আভ্যন্তৰীণ প্ৰত্যাহ্বানৰ সন্মুখীন হৈ ৰাষ্ট্ৰপতি ইস্কাণ্ডাৰ মিৰ্জাই সংবিধান উঠাই লয়।
মানে সংবিধানটোক আকৌ উঠাই লয়। তাৰপিছত আকৌ কি হৈছে, নেক্সট চোৱা, পৰিস্থিতি চম্ভালিবৰ বাবে ৰাষ্ট্ৰপতি আয়ুব খানে 1958ত 24 অক্টোবৰ তাৰিখে প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি দিয়ে। আকৌ 1958ৰ 27 তাৰিখে ৰাষ্ট্ৰপতি ইস্কাণ্ডাৰ মিৰ্জাৰ গ্ৰেপ্তাৰ হয়। মানে কি, এনেকুৱা বহুত আছে, বহুত টাইমত আছে। 1962 চনত চোৱা, আয়ুব খানৰ তত্ত্বাৱধানত দেশত নতুন সংবিধান প্ৰৱৰ্তন কৰা হয়। তাৰপিছত আকৌ চোৱা, 1969ত ৰাষ্ট্ৰপতি আয়ুব খানে জেনেৰেল ইয়াহা খানৰ হাতত ক্ষমতা অৰ্পণ কৰে। আকৌ এনেকে মানে বহুতবাৰ হৈছে এনেকে। তাৰপিছত বেনাজিৰ ভুট্টোৰ টাইমতো এনেকা হয়। তো ইয়াৰ পৰা আমি এইটোও বুজিব পাৰোঁ যে পাকিস্তানত বহুত টাইমত বহুত চৰকাৰ গঠন কৰে, ৰাষ্ট্ৰপতি প্ৰধানমন্ত্ৰী থাকে। আকৌ কি হয়, যিটো সিহঁতৰ মিলিটাৰী থাকে, যিটো মানে আৰ্মি নেভি থাকে, আৰ্মিয়ে কি কৰে, সিহঁতৰ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰপতিক এৰেষ্ট কৰি লৈ আৰ্মি চিফটো পাৱাৰত আহি যায়। তো এইটো যিটো চিষ্টেম, এইটো চিষ্টেমটোক কোৱা হয় সামৰিক শাসন। মানে নিৰ্বাচিত চৰকাৰৰ হাতত পাৱাৰ নাথাকে, পাৱাৰটো কাৰ হাতত গুচি যায়, আৰ্মিয়ে লৈ লয় পাৱাৰটো, আৰ্মিয়ে জোৰজবস্তি লৈ লয়। তো ইয়াক সামৰিক শাসন বুলি কোৱা হয়। তো সামৰিক শাসনটো কি, সামৰিক শাসনটো গণতন্ত্ৰৰ এগেইনষ্টত হয় না। আমি গণতন্ত্ৰত ইলেকশ্যন দি কিনে আমি মন্ত্ৰী মিনিষ্টাৰ বনাওঁ, সিহঁতে আমাক শাসন কৰিব, সেইটো হ'ল গণতন্ত্ৰ। কিন্তু আমিতো আৰ্মি চিফ এইবিলাকতো ইলেকশ্যন কৰি নাবাচো না। আৰু আৰ্মি চিফৰ কাম হৈছে, আৰ্মিৰ কাম হৈছে গভৰ্ণমেণ্টৰ আণ্ডাৰত কাম কৰা, আৰ্মি কিন্তু গভৰ্ণমেণ্ট নহয়, এইটো তোমালোকে কনফিউজ নহ'বা। তো পাকিস্তানত বহুত টাইমত কি হৈছে, পাকিস্তানৰ আৰ্মিয়ে সিহঁতৰ ইলেক্টেড গভৰ্ণমেণ্টক উফৰাই পেলাই দি নিজে পাৱাৰটো নিজৰ হাতত লৈছে। এইটোকে সামৰিক শাসন বুলি কোৱা হয়। আৰু এইটো পাকিস্তানৰ কাৰণে বহুত কি চেলেঞ্জ। আৰু এইটো কি হ'ব পাৰিছে, এইকাৰণেই হ'ব পাৰিছে পাকিস্তানত সন্ত্ৰাসবাদী সমস্যা বেছি, পাকিস্তানত গুলি বম বাৰুদ এইবিলাক বহুত এভেইলেবল হৈ যায়। পাকিস্তানে সদায় বেলেগৰ লগত যুদ্ধ কৰাৰ কাৰণে ইমান আৰ্ম এমুনিশ্যন ডেভেলপ কৰে যে পিছত সেইবোৰ ইহঁতৰ কাৰণে মূৰৰ কামৰণি হৈ যায়। তো এইখিনি তোমালোকে যদি জানা থুলমূল হৈ যাব, অলপমান ডাটা জানিলে ভাল, যে কেতিয়া বেনাজিৰ ভুট্টো হৈছে, কেতিয়া আয়ুব খান হৈছে, কিন্তু ইমান ডিটেইলছ পৰীক্ষাত অহা নাই, কেতিয়াও মই দেখা নাই, নাহে। তাৰপিছত চোৱা, আমি কি ডিছকাছ কৰিম, ছেম তেনেকুৱা বাংলাদেশত গণতন্ত্ৰ, এইটো একবাৰ দুইবাৰ আহিছিল যে বাংলাদেশ স্বাধীনতা আন্দোলনৰ ওপৰত চুমুটকা লিখা একবাৰ দুইবাৰ আহিছিল, অলপ জানিলেও ভাল। যে চোৱা, বাংলাদেশৰ হিষ্ট্ৰীটো কিন্তু বহুত বেলেগ। 1947লৈকে ইণ্ডিয়া, পাকিস্তান বা বাংলাদেশ কিন্তু এটা দেশ আছিল। 1947ত কি হ'ল, দুটা ভাগ হ'ল, একফালে ইণ্ডিয়া হ'ল, একফালে কি হ'ল, পাকিস্তান হ'ল। আকৌ 1971ত পাকিস্তানটো ভাগ হৈ আকৌ কি হ'ল, বাংলাদেশ হ'ল। তো এই যে 1971ত কেনেকৈ বাংলাদেশ হ'ল, পাকিস্তানটো আকৌ কিয় ভাগ হ'ব লগা হ'ল, এইখিনি কথা আমি ইয়াত ডিছকাছ কৰিম হা। প্ৰথমত চোৱা, দ্বিজাতি তত্ত্বৰ আণ্ডাৰত ইণ্ডিয়া আৰু পাকিস্তান ভাগ কৰা হৈছিল। দ্বিজাতি তত্ত্ব কোনে দিছিল, দ্বিজাতি তত্ত্ব দিছিল মহম্মদ আলী জিন্না আৰু কি টু নেশ্যন থিয়ৰী, দ্বিজাতি তত্ত্ব দিছিল টু নেশ্যন থিয়ৰী, আৰু মহম্মদ আলী জিন্নাই আৰু মুছলিম লীগে দিছিল, মহম্মদ আলী জিন্না আৰু মুছলিম লীগে দ্বিজাতি তত্ত্ব দিছিল, আৰু কৈছিল ইণ্ডিয়াত দুটা জাতিৰ মানুহ থাকে, হিন্দু আৰু মুছলিম, দুটা একেলগে থাকিব নোৱাৰিব, তাৰ কাৰণে দেশ ভাগ কৰিব লাগে। সেইধৰণে দেশ ভাগ হ'ল। কিন্তু তথাপিওতো পাকিস্তানটোতো কমপ্লিট মুছলিম মানুহক লৈ গঠন হৈছিল, কিন্তু তথাপিও পাকিস্তানটো কি হৈ থাকিব পৰা নাই, এটা দেশ হৈ থাকিব পৰা নাই। কিয় থাকিব পৰা নাই, এইটোৱে কি প্ৰমাণ কৰে যে ধৰ্মটোৱে ডাঙৰ কথা নহয়, সংস্কৃতি ভাষাও বহুত গুৰুত্বপূৰ্ণ। ইষ্ট পাকিস্তান আৰু ৱেষ্ট পাকিস্তান, পূব পাকিস্তান আৰু পশ্চিম পাকিস্তান, দুটা পাকিস্তান আছে। বৰ্তমান যিটো পাকিস্তান এইটো হৈছে পশ্চিম পাকিস্তান, আৰু বৰ্তমান যিটো বাংলাদেশ এইটো হৈছে পূব পাকিস্তান আছিল। তো পশ্চিম পাকিস্তান মানে যিটো বৰ্তমান পাকিস্তান আছে, তাৰ মানুহবিলাকৰ খাদ্য, কথা বাৰ্তা, উঠা বহা, চাল ফুৰণ, কালচাৰ কমপ্লিট বেলেগ। আৰু যিটো পূব পাকিস্তান, এইটো ৱেষ্ট বেংগলৰ ওচৰা ওচৰিত, ৱেষ্ট বেংগলৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰে। পূব পাকিস্তানৰ মুছলমান মানুহবিলাক নিয়াৰ এবাউট বেংগলী, সিহঁতে বাংলা ভাষাত কথা পাতে, সিহঁতৰ সাহিত্য ভাষা
খাদ্য অভ্যাস পূৰণ মানে যিটো সিহঁতৰ ড্ৰেছিং চেঞ্চ শাৰী পিন্ধে তো সেইটো কমপ্লিটলি পশ্চিম পাকিস্তানতকৈ বেলেগ তো পশ্চিম পাকিস্তান আৰু পূব পাকিস্তান দুটা কমপ্লিটলি বেলেগ তো এটা টাইমত কি হৈছিল পশ্চিম পাকিস্তানৰ মানুহ উৰ্দুভাষী মানুহবিলাকে পূব পাকিস্তানৰ বাংলাভাষী মানুহৰ ওপৰত মানে এক ধৰণৰ ডমিনেশ্যন এক ধৰণৰ কি দাদাগিৰি বা হেজিমনি বা এক ধৰণৰ শোষণৰ চেষ্টা ষ্টাৰ্ট কৰি দিছিল তো এইটোৰ কাৰণেই এটা টাইমত কি হৈছিল বাংলাদেশটো পাকিস্তানটো দুটা ভাগ হৈ বাংলাদেশ আৰু পাকিস্তান এটা ভাগ পাকিস্তান থাকিল এটা ভাগ বাংলাদেশ হৈ গ'ল এই যে 1971ত বাংলাদেশ এটা ইণ্ডিপেণ্ডেণ্ট দেশ হ'ল এই ক্ষেত্ৰত কিন্তু ভাৰতৰ বহুত অৱদান আছে ভাৰতৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে বাংলাদেশক ডাইৰেক্টলি হেল্প কৰিছিল পাকিস্তানৰ পৰা স্বাধীনতা লাভ কৰাৰ ক্ষেত্ৰত আৰু এইটো লৈও পাকিস্তান আৰু ভাৰতৰ মাজত কি আছে মতভেদ আছে পাকিস্তানে বেয়া পাইছে ভাৰতক তো এতিয়া চোৱা শেখ মুজিবুৰ ৰহমান নামটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট শেখ মুজিবুৰ ৰহমান হৈছে বাংলাদেশৰ যি কিছুদিন আগত প্ৰধানমন্ত্ৰী আছিল শেখ হাছিনাৰ বাবা শেখ মুজিবুৰ ৰহমান বাংলাদেশৰ স্বাধীনতা আন্দোলনৰ লিডাৰ আছিল 1971ত যিটো বাংলাদেশৰ স্বাধীনতা আন্দোলন হৈছে তাৰ লিডাৰ কোন আছিল শেখ মুজিবুৰ ৰহমান আছিল তো শেখ মুজিবুৰ ৰহমানে একবাৰ ইলেকশ্যনত জিকিছিল কিন্তু পাকিস্তানৰ মানুহে শেখ মুজিবুৰ ৰহমানক মানে মন্ত্ৰিত্ব দিয়া নাছিল ওলোটাই তেখেতক এৰেষ্ট কৰিছিল তেতিয়াই শেখ মুজিবুৰ ৰহমানে আৱামী লীগ বা মুক্তি বাহিনী নামৰ এটা সংগঠন খুলি কিনে পাকিস্তানৰ এগেইনষ্টত আন্দোলন কৰি তাৰপিছত কি কৰিছিল বাংলাদেশক এটা স্বাধীন দেশ বনাইছিল বুজিছা এনেকেই বাংলাদেশৰ জন্ম হ'ল বুলি আমি ক'ব পাৰোঁ তাৰপিছত যদি আমি চাওঁ নেপালৰ সংবিধান নেপাল ইমান ইম্পৰ্টেণ্ট নহয় নেপালটোত চোৱা নেপালৰ এইখিনি জনা মই থুলমূল কৈ দি আছোঁ যাতে পৰীক্ষাত আহিলে অলপমান বানাই হ'লেও লিখিব পাৰে কিছুমান বস্তু না কিতাপটোত দেখিলে বহুত ডাঙৰ দেখা যায় কিতাপত বহুত বস্তু থাকে বাট অল দ্য থিংছ আৰ নট ইম্পৰ্টেণ্ট চব বস্তু পৰীক্ষাত নাহে এক্সাম পাৰ্চপেক্টিভৰ কাৰণে চব বস্তু দিয়া নাথাকে কিছুমান বস্তু এনেই বুজাৰ কাৰণে দিয়ে জানিবলৈ কাৰণে ডিপ আণ্ডাৰষ্টেণ্ডিঙৰ কাৰণে তো নেপালৰ পৰা কুৱেশ্যন নাহিব মই জানো তথাপি এবাৰ অলপমান কৈ দিছোঁ চোৱা নেপালত এটা টাইমত ৰজাই শাসন কৰিছিল এতিয়া কিন্তু নেপালত আৰু ৰজাৰ শাসন নাই এতিয়া কাৰ শাসন আছে নেপালত এতিয়া গণতন্ত্ৰ আছে ইলেকশ্যন হয় এছেম্বলি আছে পাৰ্লিয়ামেণ্ট আছে তো সেইটোৱে বহুতবাৰ নেপালত এনেকুৱা হৈছে একবাৰ ৰজা শাসন কৰে আৰু পাৰ্লিয়ামেণ্ট হয় আকৌ পাৰ্লিয়ামেণ্ট ভাঙি যায় আকৌ ৰজা শাসন কৰে এনেকুৱা বহুতবাৰ হৈছে নেপালত তাৰপিছত চোৱা নেপালৰ নতুন সংবিধান হৈছে এইটো বহুতবাৰ কিন্তু এইটো টপিক ইম্পৰ্টেণ্ট কিন্তু দেই এইটো টপিকত পৰা আহে পৰীক্ষাত যে শ্ৰীলংকাৰ নৃগোষ্ঠীয় বিবাদ আৰু গণতন্ত্ৰ এনেকুৱা আহে কুৱেশ্যনটো যে শ্ৰীলংকাৰ নৃগোষ্ঠীয় বিবাদৰ ওপৰত চুমু থকা লিখা যে ৰাইট এ শ্বৰ্ট নোট অন ইথনিক কনফ্লিক্ট ইন শ্ৰীলংকা যে শ্ৰীলংকাৰ নৃগোষ্ঠীয় বিবাদৰ ওপৰত চুমু থকা লিখা এতিয়া চোৱা এইটো ভাৰত হ'লে শ্ৰীলংকাটো ক'ত আছে ইয়াত আছে তো শ্ৰীলংকা আৰু ভাৰতৰ মাজত কি আছে সাগৰ আছে আৰু ইয়াত ঠিক এইটো জায়গাত কি আছে এইটো জায়গাত আছে তামিলনাডু তো বহুত তামিল মানুহ শ্ৰীলংকাৰ লগত কিন্তু অহা যোৱা কমিউনিকেশ্যন আছে তো এটা টাইমত কি হৈছিল ইয়াৰ পৰা তামিল মানুহবিলাক যাই শ্ৰীলংকাত বসবাস কৰা ষ্টাৰ্ট কৰিছিল তো ইয়াত যোৱা তামিল মানুহবিলাকে শ্ৰীলংকাৰ পৰা কি দাবী কৰিছিল স্বাধীন এটা ৰাজ্য বা দেশ এনেকুৱা দাবী কৰিছিল বা অধিকাৰ দাবী কৰিছিল তো এইটো কি শ্ৰীলংকাৰ অৰিজিনেল মানুহবিলাকে দিব নেকি ইজিলি নিদিব না সিহঁতে আন্দোলন কৰিছিল তো এইটোৱে হৈছে মেইন ইছ্যুটো শ্ৰীলংকা কেতিয়া স্বাধীন হৈছে শ্বৰ্ট কুৱেশ্যন আছে 1948ত শ্ৰীলংকা স্বাধীন হৈছে মানে কি 1947ত ইণ্ডিয়া হৈছে 1948ত কি হৈছে শ্ৰীলংকা হৈছে মনত ৰাখিবা তো সিংহলী এইটো এটা মনত ৰাখা এটা শ্বৰ্ট কুৱেশ্যন আহে যে শ্ৰীলংকাৰ এটা নৃগোষ্ঠীয় জনজাতিৰ বা সম্প্ৰদায়ৰ নাম লিখা কি সিংহলী মানুহবিলাক শ্ৰীলংকাৰ অৰিজিনেল মানুহ আৰু তামিল মানুহবিলাক হৈছে তামিল মানুহবিলাক ইণ্ডিয়াৰ তামিলনাডুৰ পৰা যাই বসবাস কৰা মানুহ তেওঁলোক অৰিজিনেল নহয় কিন্তু তাৰপিছত চোৱা এইটো এটা ইম্পৰ্টেণ্ট ভেৰি ভেৰি ইম্পৰ্টেণ্ট চাবা যে কি মিলিটেণ্ট অৰ্গেনাইজেশ্যন নাম হৈছে LTT ভেৰি ভেৰি ইম্পৰ্টেণ্ট যে ৰাইট দ্য ফুল ফৰ্ম অফ LTTৰ ফুল ফৰ্ম আহে পৰীক্ষাত বহুতবাৰ আহিছে লিবাৰেশ্যন টাইগাৰ্ছ অফ তামিল ইলাম এই যে তামিলনাডুৰ পৰা যাই কিনে তামিলবিলাক শ্ৰীলংকাৰ জাগা লৈছিল তেখেতসকলে এটা অৰ্গেনাইজেশ্যন খুলিছিল লিবাৰেশ্যন টাইগাৰ্ছ অফ তামিল ইলাম
মানে তামিলনাডুৰ তামিলবিলাকে শ্ৰীলংকাত এটা নিজৰ জাগা দাবী কৰিছিল, নিজৰ ঠাই দাবী কৰিছিল বা তাত থাকিব খুজিছিল ইহঁতে হা। তো এইটো এল টি টিৰ ফুলফৰ্মটো তোমালোকে চাবা। ইভেন এইটো আহে যে এল টি টিৰ চিফ কোন, এইটো হৈছে প্ৰভাকৰণ মনত ৰাখিবা। তো বুজিছা তোমালোকে কথাটো যে শ্ৰীলংকাটো ইয়াত আছে, ইণ্ডিয়াটো ইয়াত আছে, শ্ৰীলংকাটো ইয়াত আছে। তো ইণ্ডিয়াৰ বহুত তামিল মানুহবিলাক শ্ৰীলংকাত যে থকা আৰম্ভ কৰিছিল, এটা টাইমত তেওঁলোকে আন্দোলন কৰিছিল, শ্ৰীলংকাৰ পৰা স্বাধীনতা দাবী কৰিছিল বা নিজৰ এটা ভূমি দাবী কৰিছিল। আৰু তাৰ কাৰণে তেওঁলোকে LTT লিবাৰেশ্যন টাইগাৰ্ছ অফ তামিল ইলামটো খুলিছিল। তো সমস্যাটো লাগিল শ্ৰীলংকাৰ অৰিজিনেল মানুহ আৰু ভাৰতৰ পৰা যোৱা তামিল মানুহবিলাকৰ মাজত সংঘৰ্ষ লাগিল। তো এটা টাইমত প্ৰথম অৱস্থাত ভাৰত চৰকাৰে কিন্তু ভাৰতৰ পৰা যোৱা তামিল মানুহবিলাকক সহায় কৰিছিল, কিন্তু পিছত বুজা পৰাৰ মাজেদি যাই কিনে ভাৰতবৰ্ষই শান্তিৰক্ষা বাহিনীটো উঠাই আনিছিল। আৰু এইটোৰ এগেইনষ্টতেই কিন্তু ৰাজীৱ গান্ধী, যিটো ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল, ৰাজীৱ গান্ধীক কিন্তু LTTয়ে মাৰিছে। LTTয়ে কিন্তু ৰাজীৱ গান্ধীক গুলি কৰি মাৰিছে, মনত ৰাখিবা। আৰু এটা চোৱা, 1987 চনত কিন্তু ভাৰত চৰকাৰে কি কৰিছিল, শান্তিৰক্ষা বাহিনী শ্ৰীলংকালৈ পঠাইছিল। এইটো আহে যে ভাৰতবৰ্ষই শ্ৰীলংকালৈ শান্তিৰক্ষা বাহিনী কেতিয়া পঠাইছিল, 1987ত পঠাইছিল। ক্লিয়াৰ? তাৰপিছত চালোঁ আমি 1987 হয়, 1989 অলপ উল্টা পাল্টা, 1989ত ইণ্ডিয়ান পিচকিপিং ফ'ৰ্চ, ভাৰতীয় শান্তিৰক্ষা বাহিনী ক'ত পঠাইছিল, শ্ৰীলংকাত পঠাইছিল, যাতে শ্ৰীলংকাত শান্তি স্থাপন কৰা যায়। তামিল আৰু সিংহলী মানুহৰ মাজত যিটো সংঘৰ্ষ হৈছিল, এইটো যাতে কি কৰা যায়, মিটমাট কৰা যায়। তাৰপিছত ভেৰি 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 ইম্পৰ্টেণ্ট টপিক, ভাৰত পাকিস্তানৰ সংঘাত, ইণ্ডিয়া পাকিস্তান কনফ্লিক্ট। এইটোতো আহে যে ভাৰত পাকিস্তানৰ মাজত সম্পৰ্ক আলোচনা কৰা, ভাৰত পাকিস্তানৰ মাজত সংঘৰ্ষ কিয় হয় আলোচনা কৰা, ভাৰত আৰু পাকিস্তানৰ মাজত কাজিয়াৰ দুটা কাৰণ, বিবাদৰ দুটা কাৰণ, ভেৰি ভেৰি ইম্পৰ্টেণ্ট, আহে পৰীক্ষাত। আৰু এইটো ইমান টানো নহয়, ইজি, তোমালোকে জানে। ভাৰত পাকিস্তানৰ মাজত কাজিয়াৰ এটা মেইন কাৰণ কি? ভাৰত পাকিস্তানৰ মাজত কাজিয়াৰ এটা মেইন কাৰণ হৈছে কাশ্মীৰ সমস্যা। কাশ্মীৰটোক পাকিস্তানে নিজৰ অংশ বুলি দাবী কৰে, আৰু কাশ্মীৰটো ইণ্ডিয়াৰ নিজৰ অংশ, ইণ্ডিয়া কেতিয়াও কাশ্মীৰক এৰি নিদিব। এইটো লৈ ভাৰত আৰু পাকিস্তানৰ মাজত সদায় কাজিয়া। তাৰপিছত আৰু কিয় কাজিয়া ভাৰত আৰু পাকিস্তানৰ মাজত, কি মত সম্পৰ্ক বেয়া, যে 1965ত পাকিস্তান কিন্তু ভাৰতক এটাক কৰিছিল, এইটো লৈ এটা সমস্যা। আৰু এটা কথা মনত ৰাখিবা, পাকিস্তানে বহুতবাৰ ভাৰতক এটাক কৰিছে, কিন্তু কোনোবাৰে কি কৰা নাই, জিতা নাই। জিতিছে কোন, ইণ্ডিয়া জিতিছে। ইণ্ডিয়া ইজ অলৱেজ উইনাৰ, ইণ্ডিয়া জিতিছে, পাকিস্তান কেতিয়াও জিতা নাই। আৰু কি কি সমস্যা আছে ভাৰত আৰু পাকিস্তানৰ মাজত? ভাৰত আৰু পাকিস্তানৰ মাজত এইটো এটা সমস্যা যে 1971ত পাকিস্তানৰ পৰা বাংলাদেশক স্বাধীনতা পাৱাৰ কাৰণে কোনে হেল্প কৰিছিল, ভাৰতে হেল্প কৰিছিল। এইটোও কোনে বেয়া পাইছে, পাকিস্তানে বেয়া পাইছে। আৰু পাকিস্তানৰ লগত ভাৰতৰ সম্পৰ্ক বেয়া হোৱাৰ এইটোও এটা কাৰণ। আৰু এটা কাৰণ চোৱা কি, চিয়াচিন গ্লেচিয়াৰ নামৰ এটা জাগা আছে, যিটো মানে ৱৰ্ল্ডৰ আটাইতকৈ ওখ বেটেল ফিল্ড বুলি ক'ব পাৰা, মানে যুদ্ধক্ষেত্ৰ। সেই যুদ্ধক্ষেত্ৰটোও কিন্তু পাকিস্তানে দখল কৰিব খুজিছিল। এইটো লৈও ভাৰত আৰু পাকিস্তানৰ মাজত কি হৈছে, যুদ্ধ হৈছে। তাৰপিছত আৰু চোৱা কি কি সমস্যা আছে। 1998ত ভাৰতবৰ্ষই প্ৰথম আণৱিক বম টেষ্ট কৰিছিল পখৰাণত। এইটোও শ্বৰ্ট কুৱেশ্যন আহে। ভাৰতে প্ৰথম আণৱিক বম কেতিয়া পৰীক্ষা কৰিছিল, 1998, মনত ৰাখিবা। আৰু এইটোও আহে শ্বৰ্ট কুৱেশ্যন, ভাৰতে প্ৰথম আণৱিক বম ক'ত পৰীক্ষা কৰিছিল, ৰাজস্থানৰ পখৰাণত। পখৰাণটো ক'ত আছে, ৰাজস্থানত আছে। মই কিন্তু শ্বৰ্ট কুৱেশ্যনৰ মাজে মাজে শ্বৰ্ট কুৱেশ্যনবিলাকো ডিছকাছ কৰি দি আছোঁ। আজি মই অলপমান ফাষ্ট কৈ আছোঁ কথাবোৰ, যাতে ভিডিঅ'টো সৰু হয়। তোমালোকৰ যদি এনেকুৱা লাগে মই ফাষ্ট কৈ আছোঁ, অলপমান স্পীডটো কমাই চাব পাৰা ছেটিঙত, সেইটোতো অপশ্যন আছে না, চাবা তোমালোকে তেনেকৈ। তাৰপিছত চোৱা, ভাৰত আৰু পাকিস্তানৰ মাজত সংঘাতৰ কাৰণ আৰু কি কাৰণ আছে, যে 1985ৰ পৰা 1995লৈকে খালিস্তান আন্দোলন হৈছে। কিন্তু পাকিস্তানৰ এটা পাৰ্টত খালিস্তানী মানুহ আছে। খালিস্তানী মানুহবিলাক পাকিস্তানৰ পৰা ওলাই আহিব খোজে, স্বাধীনতা খোজে। তো এই ক্ষেত্ৰত ভাৰতে এই আন্দোলনটোক ছাপোৰ্ট কৰে। তো এইটো লৈও কিন্তু পাকিস্তান আৰু ভাৰতৰ মাজত সংঘাতৰ কাৰণ আছে। আৰু এটা সংঘাতৰ কাৰণ চোৱা, ভাৰত আৰু পাকিস্তানৰ মাজত যে
ইণ্ডাছ বেচিনৰ নদীৰ পানীৰ ভাগ বতৰা। যিটো ইণ্ডাছ নদী আছে বা সিন্ধু নদী আছে এইটো কিন্তু ভাৰতৰ পৰা পাকিস্তানত যায়। তো সেই নদীৰ পানীক লৈও ভাৰত আৰু পাকিস্তানৰ মাজত কি আছে সমস্যা আছে। তাৰপিছত আৰু সমস্যা আছে চোৱা, ৰাণ আৰু যিটো কাৰ্গিল ৱাৰ হৈছিল কিন্তু ভাৰত আৰু পাকিস্তানৰ মাজত, সেইটোও এটা সমস্যা যে ৰাণ এণ্ড কচক লৈ সমস্যা আছে। কাৰ্গিল ৱাৰ হৈছিল ভাৰত আৰু পাকিস্তানৰ মাজত। তো তোমালোকে ভাৰত আৰু পাকিস্তানৰ সম্পৰ্কটো একদম ডিটেইলি পঢ়িবা, ভেৰি ভেৰি ইম্পৰ্টেণ্ট কাৰণে যে ভাৰত আৰু পাকিস্তানৰ মাজত সম্পৰ্ক আলোচনা কৰা, ভাৰত আৰু পাকিস্তানৰ মাজত সংঘাতৰ কাৰণে। মই আকৌ এবাৰ ৰিভাইজ কৰি দি আছোঁ। ভাৰত আৰু পাকিস্তানৰ মাজত সংঘাতৰ এটা কাৰণ হ'ল কাশ্মীৰ সমস্যা। ভাৰত আৰু পাকিস্তানৰ মাজত সংঘাতৰ আন এটা কাৰণ হৈছে ভাৰতে আণৱিক বম পৰীক্ষা কৰিছিল এইকাৰণে। ভাৰত আৰু পাকিস্তানৰ মাজত সংঘাতৰ আন এটা কাৰণ হৈছে ভাৰতে 1971 পাকিস্তানৰ পৰা বাংলাদেশক স্বাধীনতা লাভ কৰাত সহায় কৰিছে। ভাৰত আৰু পাকিস্তানৰ মাজত সংঘাতৰ আন এটা কাৰণ হৈছে কাৰ্গিল যুদ্ধ হৈছে ভাৰত আৰু পাকিস্তানৰ মাজত। ভাৰত আৰু পাকিস্তানৰ মাজত আৰু এটা সমস্যা হৈছে 1965 পাকিস্তানে ভাৰত এটাক কৰিছিল, এইটো লৈ সমস্যা। ভাৰত আৰু পাকিস্তানৰ মাজত সমস্যাৰ আৰু এটা কাৰণ হৈছে নদীৰ পানীৰ ভাগ বতৰাক লৈ ইণ্ডাছ ভেলীৰ। আৰু সমস্যা হৈছে পাকিস্তানে বহুত টাইমত টেৰৰিষ্টবিলাকক ট্ৰেইনিং দি কিনে বা অস্ত্ৰ দি কিনে বৰ্ডাৰ পাৰ কৰি ভাৰতত সমস্যাৰ সৃষ্টি কৰে। এইটো লৈ ভাৰত আৰু পাকিস্তানৰ মাজত সংঘাতৰ কাৰণ আছে। তো মই বহুত ডিটেইলি বুজালোঁ ভাৰত পাকিস্তানৰ সম্পৰ্কটো, কিন্তু পইণ্ট টু পইণ্ট বুজালোঁ। মই কোৱা পইণ্টবিলাক যদি এক লাইনো লিখা তোমালোকে কোনেও মাৰ্ক তোমালোকক কাটিব নোৱাৰিব। কিন্তু টিচাৰে মাৰ্ক দিবই বিচাৰে, কিন্তু এটা পইণ্টক 10 লাইন লিখিলে তুমি কিন্তু সাপোজ কিছুমানে ভাবে যে এটা পইণ্টটো জানো মই, সেইটোকে বহুত ব্যাখ্যা কৰি 2-3 পেজ বনাই দিওঁ, ছাৰে চাব বহুত 2-3 পেজ ভৰিছোঁ, মোক মাৰ্ক নিদিব কিন্তু মাৰ্ক কেতিয়াও। তুমি এক পেজ লিখা লাগিলে, কিন্তু তুমি তাত কি পইণ্ট দিছা, কয়টা কাৰণ দিছা ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধৰ, ভাৰত আৰু পাকিস্তানৰ মাজত সংঘাতৰ, সেইটো কিন্তু চাব। তো তোমালোকে লাগিলে কম লিখা, কিন্তু পইণ্ট বেছি দিয়া, গুৰুত্বপূৰ্ণ কথাবিলাক ইনক্লুড কৰাৰ চেষ্টা কৰা। পৰীক্ষাত মাৰ্ক তোলা খালি পঢ়িলেই মাৰ্ক নাপায়, কিন্তু কিছুমান টিপছ আছে, সেইটো মই তোমালোকক দি আছোঁ, তোমালোকক যাতে হেল্প হয়। তাৰপিছত চোৱা, নেক্সট আমি কি ডিছকাছ কৰিম, ইণ্ডিয়াৰ লগত চুবুৰীয়া দেশবিলাকৰ লগত ইণ্ডিয়াৰ কেনেকুৱা সমস্যা, মই অলপ কৈ দি আছোঁ হা। চুবুৰীয়া দেশ মানে কি, ইণ্ডিয়াৰ আশে পাশে থকা দেশ, বাংলাদেশৰ লগত, ভূটানৰ লগত, নেপালৰ লগত, শ্ৰীলংকাৰ লগত কেনেকুৱা সম্পৰ্ক। বাংলাদেশৰ লগত ইণ্ডিয়াৰ সম্পৰ্ক বেয়া ক'ব নোৱাৰা, মোটামুটি ভাল। পাকিস্তানৰ লগত বেয়াই ক'ব পাৰা, বহুত টাইমত সংঘাত। তাৰপিছত চোৱা, শ্ৰীলংকাৰ লগত ইণ্ডিয়াৰ ৰিলেশ্যন ভাল। শ্ৰীলংকাক ইণ্ডিয়া বহুত হেল্প কৰিছে। কিছুদিন আগত শ্ৰীলংকাতো কি হৈছিল, চৰকাৰ বদল হৈছিল, ভোকমাৰি হৈছিল, ইণ্ডিয়া কিন্তু বহুত হেল্প কৰিছে। ভূটানৰ লগতো ইণ্ডিয়াৰ বহুত ভাল, ভূটানৰ লগতো ইণ্ডিয়া ফ্ৰী বৰ্ডাৰ শ্বেয়াৰ কৰে, আমি ভূটানৰ লগত বৰ্ডাৰৰ কোনো ফেঞ্চিং নাই। নেপালৰ লগতো আমাৰ ৰিলেশ্যন বহুত ভাল। তো মোটামুটি ক'ব পাৰা যে চুবুৰীয়া ৰাষ্ট্ৰবিলাকৰ ক্ষেত্ৰত পাকিস্তানৰ লগত আমাৰ বেছি ৰিলেশ্যন বেয়া। সাউথ এছিয়াৰ যদি চাওঁ, চাইনাক বাদ দিওঁ যেনিবা, চাইনাৰ লগতো ইণ্ডিয়াৰ ৰিলেশ্যন বেয়াই। তো পাকিস্তানৰ লগত আমাৰ বেয়া, ইমান ভাল নহয়। বাংলাদেশৰ লগত মোটামুটি, বাকীবিলাক কাণ্ট্ৰিৰ লগত ভাল আমাৰ ৰিলেশ্যন। তাৰপিছত চোৱা, এতিয়া মই অলপমান মেপ ইজ ভেৰি ভেৰি ইম্পৰ্টেণ্ট হা। মই কিন্তু কৈছোঁ মেপটো চোৱা তোমালোকে, এইটো চালে তোমালোকে গম পাই যাবা যে কি কাণ্ট্ৰিবিলাক সাউথ এছিয়াত পৰে। ভূটান সাউথ এছিয়ান কাণ্ট্ৰি, নেপাল সাউথ এছিয়ান কাণ্ট্ৰি, ইণ্ডিয়া সাউথ এছিয়ান কাণ্ট্ৰি, বাংলাদেশ সাউথ এছিয়ান কাণ্ট্ৰি, পাকিস্তান সাউথ এছিয়ান কাণ্ট্ৰি। মানে দক্ষিণ এছিয়াৰ দেশবিলাক কোন? ভূটান, নেপাল, ইণ্ডিয়া, বাংলাদেশ, পাকিস্তান, আৰু এই তলত কি আছে, শ্ৰীলংকা। তো এইকেইটা হৈছে সাউথ এছিয়ান কাণ্ট্ৰি। শ্ৰীলংকা আৰু এই যে মালদ্বীপ, এইকেইটা হৈছে সাউথ এছিয়ান কাণ্ট্ৰি হা, ক্লিয়াৰ। তাৰপিছত চোৱা, এতিয়া আমি এই যে আৰু এটা ইম্পৰ্টেণ্ট টপিক আহিল। আজি দেখোন ভিডিঅ'টো বহুত ডাঙৰ হৈ আছে, শেষে নহয়। উপায় নাই, এটা লেশ্যন একদিনত পঢ়োৱা ইমান ইজি নহয়, কলেজত মই 2-3-4 দিনত পঢ়াওঁ। তো মই ইয়াত চামাৰী ইম্পৰ্টেণ্ট সৰুকৈ পঢ়াই আছোঁ, তো অলপমান ধ্যান দি শুনিবা, অলপ শুনি কিনে এৰি থৈ নিদিবা। পিছত দেখা গ'ল মই এই ভিডিঅ'ৰ পৰাই আহিল, তোমালোকে নোৱাৰিবা। আহিবই এইবিলাকৰ পৰা, ক'ৰ পৰা দিব, চিলেবাছৰ পৰাইতো দিব।
মই বাৰে বাৰে কৈছোঁ যেতিয়া পৰীক্ষা হৈ যাব মই একদম এনেকৈ এটা ভিডিঅ' বনাম যে কোন ভিডিঅ'ৰ পৰা মোৰ কোন কুৱেশ্যনটো পৰীক্ষাত আহিছে, কোন ভিডিঅ'ৰ পৰা কোন কুৱেশ্যনটো আহিছে, তেতিয়া তোমালোকে যাতে নপস্তোৱা যে ছাৰ পঢ়োৱাবিলাক মই কিয় নপঢ়িলোঁ, কিয় ভিডিঅ'বিলাক নাচালোঁ, কিয় লিখিলোঁ নল'লোঁ, কিয় নুবুজিলোঁ। চোৱা সার্ক, ইটস ভেরি ভেরি ইম্পর্টেন্ট যে এনেকৈ আহিব যে সার্কৰ ফুল ফৰ্ম কি, সার্কৰ ফুল ফৰ্ম কি, সাউথ এছিয়ান এছ'চিয়েশ্যন ফৰ ৰিজনেল কৰ্পৰেশ্যন, এইটো হৈছে সার্কৰ এটা ফুল ফৰ্ম। ইয়াৰ উপৰিও আৰু আহিব যে সার্ক কেতিয়া গঠন কৰা হৈছে, সার্ক গঠন কৰা হৈছে 1985-ত। এই দুটা শৰ্ট কুৱেশ্যন তোমালোকে চাবা। ক্লিয়াৰ? সার্কৰ ফুল ফৰ্ম কি, সার্ক কেতিয়া গঠন কৰা হৈছে হ'ল। তাৰপিছত চাবা যে সাফটা কি, সাফটাৰ ফুল ফৰ্মো আহে, সাউথ এছিয়ান ফ্ৰী ট্ৰেড এগ্ৰিমেণ্ট, সাউথ এছিয়ান ফ্ৰী ট্ৰেড এগ্ৰিমেণ্ট। তাৰপিছত চাবা সাফটা কেতিয়া হৈছিল, সাফটা স্বাক্ষৰ কৰা হৈছিল 2004-ত, কাৰ্যকৰী হৈছে 2006-ত। ক্লিয়াৰ? ইয়াৰ উপৰিও আৰু কি চাবা, এইখিনি চাবা। সাউথ এছিয়ান সাৰ্কৰ ফুল ফৰ্ম কি, সাৰ্ক কেতিয়া গঠন কৰা হৈছে, সাফটা কি, সাফটা কেতিয়াৰ পৰা কাম কৰা হৈছে, সাফটাৰ ফুল ফৰ্ম কি, হৈ গ'ল। এতিয়া চোৱা মই কিছুমান শৰ্ট কুৱেশ্যন ডিছকাছ কৰি দিওঁ, মানে বস্তুনিষ্ঠ কুৱেশ্যন। কি কি বস্তুনিষ্ঠ কুৱেশ্যন আছে চোৱা, অলৰেডি ডিছকাছ কৰিছোঁ, তোমালোকে জানিবাই যে দক্ষিণ এছিয়াৰ কেইখন ৰাষ্ট্ৰ আছে, 8টা ৰাষ্ট্ৰ আছে কিন্তু দক্ষিণ এছিয়াত। শ্ৰীলংকা কেতিয়া স্বাধীন হয়, 1948 কৈছোঁ, চনটো মনত ৰখাৰ দৰকাৰে নাই, মনত ৰাখিবা ভাৰত পৰা 1 বছৰ পিছত, তেতিয়া ওলাই যাব 1947-ত ইণ্ডিয়া, শ্ৰীলংকা 1948-ত। সাৰ্কৰ অৰ্থ কি, সম্পূৰ্ণ অৰ্থ মইতো চাবেই ক'লোঁ, প্ৰথম চাবা সাউথ এছিয়ান এছ'চিয়েশ্যন ফৰ ৰিজনেল কৰ্পৰেশ্যন। 4 নম্বৰ সাফটাৰ ফুল ফৰ্ম কি, মই কৈছোঁৱে সাউথ এছিয়ান ফ্ৰী ট্ৰেড এগ্ৰিমেণ্ট, লিখি লোৱা, একদম খাতাত লিখি লোৱা, এইবিলাকে আহিব পৰীক্ষাত। 5 নম্বৰ বাংলাদেশ আৰু পাকিস্তান কোন চনত কূটনৈতিক সম্পৰ্ক স্থাপন কৰিছিল, 1975-ত। 6 নম্বৰ কোন ৰাষ্ট্ৰৰ লগত ভাৰতে ফাৰাক্কা চুক্তি কৰিছিল, বাংলাদেশৰ লগত, এইটো মনত ৰাখিবা, ভাৰত আৰু বাংলাদেশৰ মাজত ফাৰাক্কা চুক্তি এটা চাইন কৰিছিল। 7 নম্বৰ সাৰ্কৰ এখন সদস্য ৰাষ্ট্ৰৰ নাম, বাংলাদেশ, ভাৰত, ভূটান, নেপাল, শ্ৰীলংকা, কিমান আছে, যিকোনো এটা লিখিলে হ'ল। 8 নম্বৰ সাৰ্কৰ প্ৰথম শীৰ্ষ সন্মিলন ক'ত হৈছিল, এই যে সাৰ্ক যে গঠন হৈছিল, প্ৰথম সন্মিলন ক'ত হৈছিল, বাংলাদেশৰ ঢাকাত হৈছিল। কেতিয়া হৈছিল, 1985-ত হৈছিল, মনত ৰাখিবা। তাৰপিছত আৰু কি কুৱেশ্যন আছে, আৰু কুৱেশ্যন আছে যে কোন চনত ভাৰতে শ্ৰীলংকালৈ শান্তিৰক্ষা বাহিনী পঠাইছিল, মই অলৰেডি কৈছোঁ কোন চনত পঠাইছিল, ডিছকাছ কৰিলোঁ না আমি যে 19 কিমান চনত পঠাইছিল, কোৱাচোন। ভাৰতে শ্ৰীলংকালৈ শান্তিৰক্ষা বাহিনী পঠাইছিল 1987-ত। নেক্সট চোৱা মালদ্বীপ ইয়াত বহুদলীয় পথাৰ, নট ইম্পৰ্টেণ্ট মাছ। তাৰপিছত চোৱা কোন চনত ভাৰতীয় কোন ভাৰতীয় প্ৰধানমন্ত্ৰীয়ে বাছেৰে লাহোৰ ভ্ৰমণ কৰিছিল, অটল বিহাৰী বাজপেয়ী, এইটো আহিছিল একবাৰ কিন্তু, অটল বিহাৰী বাজপেয়ী। তাৰপিছত চোৱা চীনৰ সাম্যবাদী নেতা কোন আছিল, আমি লাষ্ট লেচনত ডিছকাছ কৰিছিলোঁ, মাও জেডং চীনৰ নেতা আছিল না, ডিছকাছ কৰিছোঁ আমি লাষ্ট ক্লাছটোত। তাৰপিছত চোৱা শুদ্ধোত্তৰবিলাকৰ পৰা শৰ্ট কুৱেশ্যন বনাই দিয়ে কিন্তু পৰীক্ষাত, যে তলত উল্লেখ কৰা কোনখন দক্ষিণ এছিয়াৰ দেশ, পাকিস্তান দক্ষিণ এছিয়াৰ দেশ, চীনটো নহয়, আমেৰিকাও নহয়, জাপানো নহয়, এইকেইটা কি আমি ডিছকাছ কৰিলোঁ, আজি লেচনত কৰা নাই না, পাকিস্তানৰ কথা কৈছোঁ, তাৰমানে কি পাকিস্তান দক্ষিণ এছিয়াৰ দেশ। তাৰপিছত কি তলত উল্লেখ কৰা কোনখন দেশ এছিয়াত অৱস্থিত নহয়, কোনটো এছিয়াত নহয়, ভূটান হয় এছিয়াত, ভাৰত হয়, বাংলাদেশ হয়, ৰাছিয়া নহয়, একচুৱেলি ৰাছিয়াৰ আধা এছিয়াত পৰে, আধা নহয়। তাৰপিছত চোৱা 3 নম্বৰ বাংলাদেশ কেতিয়া স্বাধীন হৈছিল, 1971, ডিছকাছ কৰিছোঁ। 4 নম্বৰ ভাৰত আৰু পাকিস্তান চিমলা চুক্তিত স্বাক্ষৰ কৰিছিল, চিমলা চুক্তি কেতিয়া হৈছিল, ইম্পৰ্টেণ্ট, 1972। 1971-ত বাংলাদেশ হ'ল, আৰু বাংলাদেশক স্বাধীন হোৱাত ভাৰতে হেল্প কৰিল, তো ইণ্ডিয়া আৰু বাংলাদেশৰ মাজত ৰিলেশ্যনটো বেয়া হৈছিল, কিন্তু 1972-ত চিমলা চুক্তি চাইন কৰি ইণ্ডিয়া আৰু পাকিস্তানে আৰু ৰিলেশ্যনটো ভাল কৰি লৈছে হা। তাৰপিছত চোৱা সাফটা চুক্তিত সহি কৰা সদস্যসকল কোন সাফটা চুক্তিত কৰিছিল, সাৰ্কৰ মেম্বাৰবিলাকেই সাফটা চুক্তিত চাইন কৰিছিল, বাংলাদেশ, ভূটান, নেপাল, শ্ৰীলংকা, মালদ্বীপ, এইবিলাকেই সাফটা চুক্তিত চাইন কৰিছিল। তাৰপিছত নেক্সট কুৱেশ্যন চোৱা যে সাৰ্কৰ প্ৰথম শীৰ্ষ সন্মিলন কেতিয়া হৈছিল, 1985-ত হৈছিল, ক'ত হৈছিল, বাংলাদেশৰ ঢাকাত, অলৰেডি ডিছকাছ কৰিছোঁ। ভাৰত এখন স্বাধীন ৰাষ্ট্ৰ হৈছিল, এইটো আৰু কুৱেশ্যন হ'ল না, এইটো চবেই জানে, 1947, কোনোবা এইটো দিছে,
1947 ভাৰত স্বাধীন হৈছে হা তাৰপিছত চোৱা কোন চনত ভাৰতে শ্ৰীলংকালৈ শান্তিৰক্ষা বাহিনী পঠাইছিল অলৰেডি ডিছকাছ কৰিছোঁ 1987 তো আজি মই এইখিনিয়ে ডিছকাছ কৰিলোঁ তো আশা কৰোঁ তোমালোকে বহুত এটেনশ্যন দি ভিডিঅ'বিলাক চাবা লিখি ল'বা পৰীক্ষাৰ কাৰণে বহুত পঢ়ি আছা তোমালোকে নিজৰ লক্ষ্যত উপনীত হোৱাৰ কাৰণে বহুত হাৰ্ড ৱৰ্ক কৰি আছা চোৱা এই পৰীক্ষাৰ কেইদিন সব ঘূৰা ঘূৰি ফাল্টামি বাদ দি তোমালোকে পঢ়াত লাগি যোৱা এবাৰ যদি হাই ছেকেণ্ডেৰী ৰেজাল্ট ভাল হয় ভাল কলেজত এডমিশ্যন পাবা লাইফটো বহুত ভাল হ'ব বহুত বেটাৰ হ'ব তো থেংক ইউ এভৰিৱান গুড নাইট